গোৱালপাৰা জিলাৰ ধামৰ বিলপাৰাৰ উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি। উচ্ছেদিতৰ কাষত এতিয়ালৈকে যোৱা নাই কোনো সংসদ বিধায়ক। জানুৱাৰী মাহৰ ঠাণ্ডাৰ মাজত ত্ৰিপাল কোনোমতে নিশা যাপন কৰা পৰিয়ালৰ দুখ দুৰ্গতিৰ খবৰ ল'বলৈ আহৰি নাই বিধায়ক ৰচিদ মণ্ডলৰ। নিজৰ সমষ্টিৰ দুখ দুৰ্গতিৰ খবৰ লোৱাৰ পৰিৱৰ্তে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক ৰচিদ মণ্ডলে গোৱালপাৰা পূব সমষ্টিতহে ঘূৰি আছে। সকলোৱে যে নিস্বাৰ্থৰ বাবেহে ঘূৰি ৰাইজৰ সেৱা ধোৱা চাঙতহে। নহ'লে ভৱিষ্যতে গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নোৱাৰা ৰচিদ মণ্ডলে সময়ৰ আগতে এৰি দিছে নিজৰ সমষ্টি। গোৱালপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত ধামৰ বিলপাৰা বহু পুৰণি গাঁও। এই গাঁৱত চৰকাৰী ঘৰ তথা স্কুল আদিও আছে। চৰকাৰী খাজলেণ্ডত বসবাস কৰি থকা লোকসকলক বুলডেজাৰ লগাই উচ্ছেদ কৰি দিয়াত দিশহাৰা হৈ পৰিছে এতিয়া ভুক্তভোগীসকলে। গোৱালপাৰা জিলাৰ লক্ষীপুৰ উন্নয়ন খণ্ড অন্তৰ্গত ধামৰ বিলপাৰাতে যোৱা 18 ডিচেম্বৰত নিশা প্ৰশাসনৰ লগতে লক্ষীপুৰ আঞ্চলিক বন বিভাগে চলাইছিল উচ্ছেদ অভিযান। সেই উচ্ছেদৰ কেইদিন পিছতে উচ্ছেদিত পৰিয়ালৰ পৰা কিছু আঁতৰত এটি ধৰ্মীয় সভাত উপস্থিত হৈছিল প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল। কিন্তু উচ্ছেদিত পৰিয়ালৰ কাষত গৈ বুজ লোৱা নাছিল প্ৰাক্তন সাংসদগৰাকীয়ে, যাৰ বাবে উচ্ছেদিত পৰিয়ালে ক্ষোভ উজাৰিলে বদৰুদ্দিন আজমলৰ ওপৰত। একেদৰে লাখ লাখ ভোট দি ৰকিবুল হুছেইনক জিকাই দিয়াৰ পিছতো এই দুৰ্গতিৰ সময়তে এবাৰো খবৰ লোৱা নাই সাংসদ ৰকিবুল হুছেইনে। এই হাৰ কপোৱা পৌমহীয়া ঠাণ্ডাত উজাগৰি নিশা কটোৱা উচ্ছেদিত পৰিয়ালৰ আৰ্তনাদ শুনিবলৈ যেন কাৰো আহৰি নাই। কেৱল ভোটৰ সময়তে মিছা প্ৰতিশ্ৰুতি লৈ ৰাইজৰ মাজত অহা কুলি সদৃশ নেতাসকলক ভোট নিদিবলৈ অনুৰোধ জনাইছে উচ্ছেদিত পৰিয়ালসকলে, কিয়নো এই স্বাৰ্থলোভী নেতাসকলে নিজৰ লাভালাভৰ বাবেহে ৰাইজৰ ভোট লয় আৰু ৰাইজৰ সেৱাৰ বাবে নহয়। আমার নাম আব্দুল জলিল। আমি বছর ধরে 40 বছর হয়। আমি এটা মাসে আমাদের দক্ষিণ পাশে হলো ফরেস্ট ডিপার্টমেন্ট মাটি, আর আমরা যেখানে বস্তি করে আসছিলাম এটা খাস মাটিতে আমরা বস্তি করে আসছিলাম। তা ফরেস্টারের থেকে আমাদের উচ্ছেদ করছে, মানে ফরেস্ট খালি করে নিয়ে আমাদের বস্তিটা উচ্ছেদ করে দিছে। আমাদের বস্তি এটা খাস মাটিতে আসছিলাম আমরা। এটা কোনো আমাদের যে ফরেস্টার পরে তা পরে না, ফরেস্টারের খুঁড়ি আছে, আমাদের এলাকার থেকে খুঁড়ি আছে। আমাদের স্কুল সরকারি স্কুল দিয়েছে, তখনও লো সার্টিফিকেট নিয়ে স্কুল দিয়েছে, তখনও ওই খাসমাটি বিলে স্কুলটা দিছে। ইয়েতেও আছে, ল্যাবও আছে। স্কুলটা আমাদের খাসমাটি, আমাদের অঙ্গনবাদী খাসমাটি, আমাদের বস্তি খাসমাটি, আমাদের সব খাস বিলেই আমাদের পূরণ হয়েছে। কি বদৰুদ্দিন আজমল, কি ৰকিবুল হুছেইন, কি ৰচিদ মণ্ডল, সকলোৱে একেখন পথৰে পথিক বুলি কয় উচ্ছেদিত পৰিয়ালে।